নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ লেটেষ্ট আজি পুনৰ আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছো পুনৰ কৰ্মচাৰী বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টসমূহ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 1340টাকৈ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব লগতে এপ্লিকেশন ষ্টাৰ্ট কেতিয়া হৈছিল আৰু লাষ্ট ডেট কেতিয়ালৈকে আছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যেটো ইয়াত আপুনি দেখিবলৈ পাইছে এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেন্ট 2025 যেটো কৰ্মচাৰী বিভাগৰ ফালৰ পৰা পোষ্টসমূহ মুকলি হৈছে ষ্টাফ সিলেকশন কমিশন ফালৰ পৰা পোষ্টসমূহ মুকলি হৈছে ইয়াতে 1340টা পোষ্ট দেখিবলৈ পাব এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 21/7/2025 যেটো 21 জুলাই মাহৰ 21 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব Staff Selection Commission has released an employment notification for the recruitment of 1,340 posts of junior engineer, civil, electrical and mechanical for various. ইয়াতে যিসমূহ পোষ্ট মুকলি হৈছে 1340টাকৈ পোষ্ট মুকলি হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টসমূহ মুকলি হৈছে ইয়াতে সিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে আবেদনটো কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম যাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেন্ট 2025 এতে ডিটেইলছটো হৈছে নেম অফ এক্সামিনেশনটোৰ নাম হৈছে আপোনাৰ এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিকেল এণ্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এক্সামিনেশন 2025 যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনটো মই লিংক দিয়া আছে অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া আছে তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপুনি নটিফিকেশন যদি চেক আউট কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনৰ মই নটিফিকেশনৰ PDF ৰ লিংক দিয়া আছে তাতো গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে এটা টোটাল পোষ্টটো আপোনাৰ 1340টা পোষ্ট মুকলি হৈছে নেম অফ পোষ্ট সমূহৰ নাম হৈছে আপোনাৰ বৰ্ডাৰ ৰোডছ অৰ্গানাইজেশ্যন যেটো BRO সেই ফালৰ পৰা আপোনাৰ সিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব যেটো সেন্ট্ৰেল পাব্লিক ওয়াৰ্কছ ডিপাৰ্টমেন্ট আছে CPWD তাতো আপোনাৰ সিভিল এণ্ড ইলেক্ট্ৰিকেলৰ পোষ্ট দেখিবলৈ পাব সেন্ট্ৰেল ওয়াটাৰ কমিশন তাৰ আপোনাৰ সিভিল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব ব্ৰহ্মপুত্ৰ বৰ্ডৰ আপুনি সিভিলৰ পোষ্ট দেখিবলৈ পাব ফৰকা বাৰ্জ প্ৰজেক্ট FBP তাতো আপুনি সিভিল আৰু ইলেক্ট্ৰিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব মিলিটাৰী ইঞ্জিনিয়াৰ সাৰ্ভিসত আপুনি যেটো MES ত আপুনি সিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল এই ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব নেশনাল টেকনিক্যাল ৰিসাৰ্চ অৰ্গানাইজেশ্যন যেটো NTRO তাতো আপুনি সিভিলৰ জবটো দেখিবলৈ পাব ইয়াতে সেন্ট্ৰেল ওয়াটাৰ এণ্ড পাৱাৰ ৰিসাৰ্চ ষ্টেচন তাত আপুনি সিভিল এণ্ড ইলেক্ট্ৰিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব DGQANAVAL মিনিষ্ট্ৰি অফ ডিফেন্স তাতো আপুনি ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব এটা স্যালাৰি ডিটেইলছটো আপোনালোকৰ মন্থলি 35400 পৰা 1,12,400 টকালৈকে আপোনাৰ স্যালাৰিটো পাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনাসমূহ কৰি ল'ব পাৰিব এটা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে আপোনাৰ যিসমূহ এছএছসি ফালৰ পৰা চাকৰি মুকলি হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চাকৰিসমূহ মুকলি হৈছে তাৰ আপোনাৰ এজ লিমিটটো দিয়া আছে সেন্ট্ৰেল পাব্লিক ওয়াৰ্কছ ডিপাৰ্টমেন্টৰ যেটো CPW ডিপাৰ্টমেন্ট হয় তাত আপোনাৰ 32 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু অৰ্ডাৰছৰ যিসকল পোষ্ট আছে যিখিনি পোষ্ট আছে সেই পোষ্টখিনিত আপুনি 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব এটা এজ ইলেকশনটো দিয়া আছে ST ৰ কাৰণে 5 বছৰকৈ এজ ইলেকশন দিয়া আছে OBC ৰ কাৰণে 3 বছৰকৈ এজ ইলেকশন দিয়া আছে PWD যিসকল আনৰিজাৰ্ভত পৰে তেওঁলোকৰ কাৰণে 10 বছৰকৈ দিয়া আছে PWD যিসকল OBC ত পৰে তেওঁলোকৰ কাৰণে 13 বছৰকৈ দিয়া আছে PWD যিসকল SC আৰু ST ত পৰে তেওঁলোকৰ কাৰণে 15 বছৰকৈ এজ ইলেকশনটো দিয়া আছে ইয়াতে এডুকেশন কোৱালিফিকেশন যেটো আপোনাৰ সেন্ট্ৰেল ওয়াটাৰ কমিশন ডিপাৰ্টমেন্টৰ চাকৰি আছে পোষ্ট আছে সেই পোষ্টত আপুনি ডিগ্ৰী আৰু ডিপ্লোমা কৰি থলে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব পিছত আপোনাৰ যেটো MES বৰ্ডাৰ ৰোডছ অৰ্গানাইজেশ্যন BRO
আৰু DGQANAVAL এই পোষ্টসমূহত আপুনি ডিগ্ৰী কৰি থ'লেও আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। পিছত আপোনাৰ যি বাকী পোষ্টসমূহ আছে অৰ্ডাৰ পোষ্টসমূহ আছে তাত আপুনি ডিপ্ল'মাটো কৰি থ'লে আপুনি ইঞ্জিনিয়াৰিং আৰু ITI ফালৰ পৰা যদি আপুনি ডিপ্ল'মা কৰি থৈছে তেতিয়াহ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBC কাৰণে আপোনাৰ 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST কাৰণে আপুনি ওমেন কেণ্ডিডেট আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, SBI নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টটো কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ ষ্টাৰ্টিং ডেটটো হৈছে এপ্লিকেশ্যনৰ, যিহেতু 30 জুন তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 21 জুলাইলৈকে আপুনি এপ্লাই কৰিব পাৰিব। 21 জুলাইলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি এপ্লাই ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ' ইমানেই আছিলে। জয় হিন্দ, জয় অসম।